মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি সপ্তম শ্ৰেণীৰ গণিত কিতাপৰ অনুশীলনী 8.1 ৰ পৰা প্ৰশ্নসমূহ বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে? অনুপাতবোৰ উলিওৱা। 1 নম্বৰটো দিয়া আছে চোৱা 5 কিলোমিটাৰ আৰু 500 মিটাৰ। এই 5 কিলোমিটাৰ আৰু 500 মিটাৰৰ অনুপাতটো আমাক উলিয়াব দিছে। ঠিক আছে, আমি 1 নম্বৰটো কৰি চাওঁ। চোৱা অনুপাতত লিখিলে কি হ'ব? যদি আমি অনুপাতত লিখো তেতিয়াহ'লে 5 কিলোমিটাৰ আৰু 500 মিটাৰক যদি লিখো 5 কিলোমিটাৰ অনুপাত 500 মিটাৰ হ'ব। আমি এনেকৈ লিখিব পাৰোঁ অনুপাতত লিখিলে। এতিয়া 5 কিলোমিটাৰটো ওপৰত আহিব আৰু 500 মিটাৰটো তলত যাব। এতিয়া চোৱা এই দুটাৰে একক কেইটা বেলেগ বেলেগ আছে। ওপৰত আছে কিলোমিটাৰ, তলত আছে মিটাৰ। আমি কি কৰিম? একক কেইটা আমি একেই কৰি ল'ম। চোৱা আমি এই 5 কিলোমিটাৰক যদি আমি মিটাৰ কৰি লওঁ তেতিয়াহ'লে কি হ'ব? আমি জানো 1 কিলোমিটাৰ মানে কিমান হ'ব? 1000 মিটাৰ। আমি জানো ইয়াতে 5 কিলোমিটাৰ আছে, তো 5 কিলোমিটাৰ মানে কি হ'ব? 5ৰ লগত 1000 পূৰণ 5000 মিটাৰ হ'ব। গতিকে আমি কি কৰিম? 5 কিলোমিটাৰৰ ঠাইত আমি 5000 মিটাৰ লিখিম আৰু তলত আছে 500 মিটাৰ। এতিয়া চোৱা দুটাৰে একক কেইটা একেই হৈ গ'ল। এতিয়া আমি কটাকটি কৰিব পাৰিম। এই 500ৰ দুটা শূন্য আৰু 5000ৰ দুটা শূন্য কটাকটি গ'ল। 5ৰে 50ক কিমান বাৰ যাব? 10 বাৰ যাব। তলত একো নাই মানে 1 এটা থাকিল। এতিয়া অনুপাতত লিখিলে কেনেকৈ লিখিম? 10 অনুপাত 1। তাৰপিছত 2 নম্বৰটো আছে কি? 6 সপ্তাহ আৰু 21 দিন। আমি কেনেকৈ লিখিম? ওপৰত লিখিম 6 সপ্তাহ, তলত লিখিম 21 দিন। এতিয়া চোৱা দুটাৰে একক দুটা বেলেগ বেলেগ। আমি কি কৰিব লাগিব? একক দুটা আমি একেই কৰি ল'ব লাগিব। আমি কি কৰিম? এই সপ্তাহটোক আমি দিন সজাই ল'ম। 1 সপ্তাহত কিমান দিন? 7 দিন। 6 সপ্তাহত কিমান দিন হ'ব? সেইটো আমি কেনেকৈ উলিয়াব পাৰিম? 6ৰ লগত যদি 7 পূৰণ কৰি দিওঁ 6 পূৰণ 7 দিন আৰু তলত আছে 21 দিন। ছ 7 গুণ 42, তাৰমানে 6 সপ্তাহত 42 দিন। চোৱা আমি পূৰণফলটো নকৰাকৈ আমি এনেকৈও আমি কটাকটি কৰিব পাৰোঁ। 7ৰে 21ক 3 বাৰ গ'ল, 3ৰে 6ক 2 বাৰ গ'ল। তো ওপৰত থাকিল 2, তলত একো নাই মানে 1 এটা থাকিল। অনুপাতত লিখিলে আমি লিখিম 2 অনুপাত 1। 3 নম্বৰটো চোৱা 30 দিন আৰু 210 ঘণ্টা। ওপৰত লিখিম 30 দিন, তলত লিখিম 210 ঘণ্টা। এতিয়া যিহেতু একক দুটা বেলেগ বেলেগ আছে, আমি প্ৰথমে একক দুটাকে একেই কৰি ল'ব লাগিব। আমি কি কৰিম? এই 30 দিনক ঘণ্টালৈ লৈ যাম। তলততো 210 ঘণ্টা আমাৰ থাকিলেই। ওপৰত কি কৰিম? 30 দিনক ঘণ্টালৈকে লৈ গ'লে কি হ'ব? আমি জানো যে 1 দিনত 24 ঘণ্টা। 30 দিনত কিমান হ'ব? 30ৰ লগত 24 পূৰণ হ'ব। 30 পূৰণ 24 ঘণ্টা। এতিয়া চোৱা কটাকটি কৰি চোৱা। এতিয়া চোৱা 30ৰে 210ক যাব কিমান বাৰ? 7 বাৰ। আৰু কটাকটি যাব নেকি? নাযায়। গতিকে কি থাকিল? ওপৰত থাকিল 24 ঘণ্টা, তলত থাকিল 7 ঘণ্টা। অনুপাতত লিখিলে আমি লিখিম 24 অনুপাত 7। এতিয়া চোৱা 4 নম্বৰটো। 4 নম্বৰটো কি কৈছে? 12 মিটাৰ আৰু 100 চেণ্টিমিটাৰ।
ওপৰত লিখিম কি আমি 12 মিটাৰ, তলত লিখিম আমি 100 সেন্টিমিটাৰ। সো ইয়াতেও যেহেতু একক দুটা বেলেগ বেলেগ আছে, আমি কি কৰিম একক দুটা আমি একে সজাই লম। আমি এই 12 মিটাৰক আমি সেন্টিমিটাৰত সজাই লম। আমি কি জানো 1 মিটাৰ মানে 100 সেন্টিমিটাৰ। 1 মিটাৰত যদি 100 সেন্টিমিটাৰ হয়, 12 মিটাৰত কি হ'ব 12 পূৰণ 100 সেন্টিমিটাৰ মানে 1200 সেন্টিমিটাৰ বা 12 পূৰণ 100 সেন্টিমিটাৰ। আমি মিটাৰৰ ঠাইত কি লিখিম 12 পূৰণ 100 সেন্টিমিটাৰ লিখিম। আৰু তলত আছে 100 সেন্টিমিটাৰ। এতিয়া চোৱা একক দুটা যেহেতু একেই হ'ল, এতিয়া আমি কটাকটি কৰিব পাৰিম। এই 100 আৰু 100 কটাকটি গ'ল, ওপৰত 12 থাকিল, তলত একো নাই মানে কি 1 এটা থাকিল। অনুপাতত লিখিলে কি হ'ব 12:1। এতিয়া চোৱা 5 নম্বৰটো কি দিয়া আছে 7 বছৰ আৰু 18 মাহ। ওপৰত লিখিম 7 বছৰ, তলত লিখিম 18 মাহ। একক দুটা বেলেগ বেলেগ আছে, বছৰ আছে আৰু মাহ আছে। আমি কি কৰিম এই 7 বছৰক আমি মাহলৈ লৈ যাম। আমি জানো 1 বছৰ মানে কিমান 12 মাহ। 1 বছৰত 12 মাহ সকলোৱে জানো। 1 বছৰত যদি 12 মাহ হয় 7 বছৰত কিমান হ'ব 7 পূৰণ 12 মাহ। গতিকে আমি ইয়াতে কেনেকৈ লিখিম 7 বছৰৰ ঠাইত লিখিম 7 পূৰণ 12 মাহ। তলত থাকিব 18 মাহ। তোমালোকে ইচ্ছা কৰিলে 12 আৰু 7ৰ পূৰণফলটো ইয়াতে লিখিব পাৰা, কিন্তু মই কিয় লিখা নাই কাৰণ যেতিয়া লিখি দিম তেতিয়া আমাৰ কি হ'ব অলপ ডাঙৰ হৈ যাব সংখ্যাটো। সেইকাৰণে আমি যিমান পাৰোঁ সিমান সহজকৈ আমি কৰিবলৈ চেষ্টা কৰিছোঁ। সেইকাৰণে 7 পূৰণ 12 লিখি থৈ দিছোঁ যাতে আমাৰ কটাকটি কৰোঁতে আমাৰ সুবিধা হয়। এতিয়া চোৱা 12ক 6ৰে যাব কিমান বাৰ 2 বাৰ, 18ক 6ৰে যাব 3 বাৰ। আৰু কটাকটি যাব নেকি নাযায়। ওপৰত থাকিল কি 14 মাহ, 7 দুগুণ 14, তলত থাকিল 3 মাহ। অনুপাতত কৰিলে আমি কেনেকৈ লিখিম 14:3। 2 নম্বৰ প্ৰশ্নটো কি দিয়া আছে তলৰ অনুপাতবোৰ সমতুল্য হয়নে নহয় বিচাৰ কৰা। আমাক কেইটামান অনুপাত দিয়া আছে, এই অনুপাতবোৰ সমতুল্য হয়নে নহয় উলিয়াব দিছে। 1 নম্বৰটো চোৱা 4:5 আৰু 2:3 মানে 4:5 আৰু 2:3 সমতুল্য হয়নে নহয় উলিয়াব দিছে। আমি 1 নম্বৰটো কৰি চাওঁ। দুটা অনুপাতকে আমি কি কৰিম ভগ্নাংশত লিখি ল'ম। 4:5ক লিখিলে কি হ'ব 4/5। 2:3 লিখিলে কি হ'ব 2/3 হ'ব। এতিয়া যেহেতু সমতুল্য হয়নে নহয় সুধিছে, আমি কি কৰিম এই 5 আৰু এইটো ভগ্নাংশৰ এই 3টোৰ আমি কি উলিয়াম লসাগু উলিয়াম। লসাগু কিমান হয় 15 হয়। গতিকে আমি কি কৰিম যেহেতু 5 আৰু 3 লসাগু 15 মই কাষত লিখি দিছোঁ। গতিকে আমি কি কৰিম এই 5টোক আমি 15 সজাবলৈ চাম আৰু এই 3টোক আমি 15 সজাবলৈ চাম, কাৰণ আমি 5 আৰু 3 লসাগু 15 পাইছোঁ। তো 5ক যদি 15 কৰিব লাগে 5ৰ লগত কি পূৰণ কৰিম 3 পূৰণ কৰিম। 5 3 গুণ 15 হ'ব। যেহেতু 5ৰ লগত 3 পূৰণ কৰিছোঁ, এই 4টোৰ লগতো আমি 3 পূৰণ কৰিম। কিমান হ'ব 4×3 গুণ 12 হ'ব। তাৰপিছত চোৱা
3 এই 3টুকু আমি কি সজাব লাগিব 15 সজাব লাগিব কি পূৰণ কৰিম 5 পূৰণ কৰিম 3 5 গুণ 15 হল 2টোৰ লগতো 5 পূৰণ কৰিম 5 দুগুণ 10 হল সো এটা কথা মনত ৰাখিবা হৰ আৰু লবক আমি বেলেগ বেলেগ সংখ্যাৰে পূৰণ কৰিব নোৱাৰো সদায় একে সংখ্যাৰে পূৰণ কৰিব লাগে এতিয়া সোৱা আমি নতুন ভগ্নাংশ পালো দুটা এটা কি পালো 15 ভাগৰ 12 পালো আনটো কি পালো 15 ভাগৰ 10 পালো এতিয়া এই দুটা ভগ্নাংশ সমান পাইছো নেকি সোৱা হৰ দুটা সমান পাইছো কিন্তু লব দুটা বেলেগ বেলেগ পাইছো 12 টো ডাঙৰ 10 টো সৰু গতিকে ইয়াতে এই গ্ৰেটাৰ দেন চিনটো ব্যৱহাৰ কৰিব ঠিক আছে 12 by 15 greater than 10 by 15 তাৰ মানে এই ভগ্নাংশটো ডাঙৰ পাইছো এই ভগ্নাংশটো ডাঙৰ মানে কি ডাঙৰ হ'ব সোৱা 15 ভাগৰ 12 ডাঙৰ পাইছো তাৰ মানে 4 divided by 5 আমাৰ এইটো ভগ্নাংশ ডাঙৰ এই ভগ্নাংশটো আমি কৰ পৰা লৈছিলো এই 4 অনুপাত 5 ইয়াৰ পৰাহে লৈছিলো তাৰ মানে কি হ'ব 4:5 greater than 2:3 তাৰ মানে 4:5 কি হয় ডাঙৰ হয় 2:3 কৈ তো ইয়াতে সমতুল্য নহয় তো কাহত লিখি দিবা গতিকে কি হ'ব সমতুল্য নহয় অনুপাতজোৰ সমতুল্য হ'ব লাগিলে কি হ'ব লাগিব সমান হ'ব লাগিব ইয়াতে আমি সমান পোৱা নাই ডাঙৰ পাইছো সেই কাৰণে অনুপাতটো কি নহয় সমতুল্য নহয় 2 নম্বৰটো সোৱা 7:15 আৰু 21:45 তো ইয়াতে আমি কি কৰিম এই অনুপাত দুটা আমি কি কৰিম ভগ্নাংশত লিখি লম প্ৰথমে 7:15 ক ভগ্নাংশত লিখিলে কি হ'ব 15 ভাগৰ 7 হ'ব তাৰ পিছত 21:45 ক লিখিলে কি হ'ব 45 ভাগৰ 21 হ'ব এতিয়া ইয়াতে সোৱা ইয়াতে আমি এই 15 আৰু 45ৰ লসাগু উলিয়াম কিমান হ'ব আমি মুখে মুখে ক'ব পাৰো 45 এ হ'ব 15 আৰু 45ৰ লসাগু কিমান হ'ব 45 হ'ব আমি কি কৰিম এই হৰ দুটাক আমি 45 কৰিব লাগিব এটাটো আমাৰ 45 আছে গতিকে আমি কি কৰিম এই 15 টোক আমি 45 কৰিম 15 ক 45 কৰিব লাগিলে 15 ৰ লগত কি পূৰণ কৰিম 3 পূৰণ কৰিম 3 15 45 7 ৰ লগত কি পূৰণ কৰিম 3 এ পূৰণ কৰিম কাৰণ হৰক যেটো সংখ্যাৰে পূৰণ কৰিছো লবটোকো সেই সংখ্যাটোৰে পূৰণ কৰিব লাগিব 7 3 গুণ কিমান 21 তো ইয়াতে তো আমাৰ কি আছে 45 আছে গতিকে ইয়াতে কৰাৰ কোনো প্ৰয়োজন নাই বাট যদিও তোমালোকে কৰিব বিচাৰা তেতিয়া হলে কি কৰিবা 1 পূৰণ কৰি দিবা 45 ৰ লগত 1 পূৰণ কৰিম কাৰণ হৰটো আমাক 45 এ লাগে এতিয়া সোৱা ইয়াতে হৰ দুটা 45 পালোৱে লব দুটাও আমি কি পাইছো সমান পাইছো 21 পাইছো গতিকে আমি ক'ব পাৰো 21/45 is equal to 21/45 মানে দুটা সমান হয় এতিয়া এই যে 21/45 পাইছো এই ভগ্নাংশটোৰ যেটো আগৰ আমি পাইছো এটো কিমান হ'ব 7/15 হ'ব কাৰণ এই 7/15 ৰ পৰাহে আমি এই নতুন ভগ্নাংশটো পাইছো গতিকে এই ভগ্নাংশটো মানে আমি এইটো ভগ্নাংশও লিখিব পাৰো বা তোমালোকে ভগ্নাংশটো নিলিখি এই যেটো অনুপাত কি হ'ব অনুপাতত লিখিলে 7:15 এইটো লিখিব পাৰা 7:15 সমান কিমান হ'ব 21:45 গতিকে অনুপাতটো
সমতুল্য হয় 3 নম্বৰটো চোৱা 6:8 আৰু 54:72 তে এইটো আমি কৰি চাওঁ ইয়াতে চোৱা ইয়াতে আমি অনুপাত দুটা আমি ভগ্নাংশত লিখি লম আমি কি কৰিম এতিয়া এই হৰ দুটাৰ আমি লসাগু উলিয়াই লম 8 আৰু 72 ৰ লসাগু কি হ'ব 8 আৰু 72 ৰ লসাগু কি হ'ব 72 হ'ব গতিকে আমি কি কৰিম এই হৰ দুটাক আমি 72 হজাম এটাটো আমাৰ 72 আছে গতিকে ইয়াক চেঞ্জ কৰাৰ কোনো প্ৰয়োজনে নাই আমি এই যেটো 8 আছে এই 8টোক আমি 72 হজাম এই 8ক 72 হজাব লাগিলে 8ৰ লগত কি পূৰণ কৰিব লাগিব 9 পূৰণ কৰিব লাগিব আৰু 6ৰ লগতো 9 পূৰণ হ'ব কাৰণ হৰ আৰু লব দুটাকে কি হয় একেটা সংখ্যাৰে পূৰণ কৰিব লাগে 8 9 গুণ 72 6 9 গুণ 54 আৰু ইয়াতেও কি আছে হৰটো 72 আছে গতিকে এইখিনি তোমালোকে কৰিব নালাগে বা যদিও কৰা তেতিয়া হলে এই ভগ্নাংশটোৰ লগত 1 পূৰণ কৰি দিবা তেতিয়া এই ভগ্নাংশটোই পাবা সেই কাৰণে তো নকৰাকে এৰিলে কি হ'ল চোৱা এতিয়া হৰ দুটা সেম পালো লব দুটাও আমি একেই পাইছো তাৰ মানে কি অনুপাত দুটা কি হ'ব সমতুল্য হ'ব যেহেতু গোটেই ভগ্নাংশটোই আমি একেই পাইছো তো ইয়াতে আমি ক'ব পাৰো 54 divided by 72 is equal to 54 divided by 72 দুটা ভগ্নাংশ সমান এই 54 by 72 আমি কি লিখিব পাৰো 6:8 বুলি আমি লিখিব পাৰো মানে 6:8 বুলি লিখিব পাৰো সমান আৰু এইটো ভগ্নাংশ আমি কি লিখিব পাৰো এই অনুপাতটো লিখিব পাৰো 54:72 দুটা অনুপাত যেহেতু সমান পাইছো গতিকে অনুপাতটো কি হ'ব সমতুল্য হ'ব 4 নম্বৰটো চোৱা 13:14 আৰু 14:13 ইয়াতেও দুটা অনুপাতকে প্ৰথমে আমি ভগ্নাংশ সজাই লম এই অনুপাতটোৰ ভগ্নাংশত লিখিলে কি হ'ব 13/14 আৰু এই অনুপাতটোক ভগ্নাংশত লিখিলে কি হ'ব 14/13 এতিয়া দুটা ভগ্নাংশৰে হৰৰ ভাগত কি আছে প্ৰথমটো ভগ্নাংশৰ হৰৰ ভাগত আছে 14 দ্বিতীয়টো ভগ্নাংশৰ হৰৰ ভাগত আছে 13 আমি কি কৰিম এই 14 আৰু 13ৰ আমি লসাগু উলিয়াই লম 14 আৰু 13ৰ লসাগু কিমান হ'ব 182 হ'ব 182 গতিকে আমি এই দুটা ভগ্নাংশৰে হৰ দুটাক 182 হজাব লাগিব সো এই 14টোক যদি আমি 182 হজাব লাগে তেতিয়া হলে এই 14ৰ লগত কি পূৰণ কৰিম 13 পূৰণ কৰিম তেতিয়া কিমান হ'ব 182 হ'ব 13ৰ লগতো আমি কি কৰিম 13 পূৰণ কৰিব লাগিব 13ৰ লগত 13 পূৰণ কৰিলে কিমান হ'ব 169 হ'ব তাৰ পৰা চোৱা দ্বিতীয় ভগ্নাংশটোত কি আছে হৰৰ ভাগত 13 আছে কিন্তু আমি কি কৰিব লাগে 182 হজাব লাগে যেহেতু 13 আৰু 14ৰ লসাগু 182 পাইছো 13ৰ লগত কি পূৰণ কৰিলে 182 পাম 14 পূৰণ কৰিলে তো ইয়াতেও 14 হ'ব এতিয়া 14ৰ লগত 14 পূৰণ কৰা কিমান হ'ব 196 তো ইয়াতে আমি দুটা ভগ্নাংশ পালো নতুন 169 divided by 182 আৰু আনটো হৈছে
196 divided by 182 দুটা ভগ্নাংশ সমান পাইছো নেকি নাই হৰ দুটাহে সমান পাইছো লব দুটা বেলেগ বেলেগ পাইছো এই 196 টো ডাঙৰ পাইছো সেই কাৰণে এইটো চিন ব্যৱহাৰ হ'ব তাৰ মানে এই ভগ্নাংশটো ডাঙৰ অনুপাতত দুটা ভগ্নাংশৰে অনুপাত দুটা লিখি দিয়া 169 divided by 182 এই ভগ্নাংশটোৰ অনুপাতটো আমি কি লিখিম 13:14 লিখিম 13:14 less than কিমান হ'ব 14:13 তাৰ মানে এইটো অনুপাত ডাঙৰ এইটো অনুপাততকে গতিকে কি হ'ব সমতুল্য নহয় যেহেতু সমান হোৱা নাই এতিয়া চোৱা 3 নম্বৰ প্ৰশ্নটো তিনিটা জ্যামিতি বাকচৰ দাম 33 টকা 286 টকাত কিমানটা বাকচ পোৱা যাব তো ইয়াতে চোৱা ইয়াতে আমাক তিনিটা জ্যামিতিৰ বাকচৰ দামহে দিয়া আছে 33 টকা 286 টকাত কিমানটা বাকচ পাম উলিয়াব দিছে আমি কি জানিব লাগিব এটা জ্যামিতি বাকচৰ দাম কিমান হ'ব আমি সেইটো জানিব লাগিব তেতিয়াহে আমি উলিয়াব পাৰিম 286 টকাত কিমানটা বাকচ পোৱা যাব ঠিক আছে আমি 3 নম্বৰটো কৰিছা দিয়া আছে তিনিটা জ্যামিতি বাকচৰ দাম কিমান 33 টকা আমাক তিনিটা বাকচৰ দামহে দিয়া আছে আমি কি কৰিম এটা বাকচৰ দাম আমি উলিয়াই লম গতিকে এটা জ্যামিতি বাকচৰ দাম কিমান হ'ব এই 3 ৰে যেতিয়া 33 টকাক আমি হৰণ কৰি দিম তেতিয়া আমি এটা জ্যামিতি বাকচৰ দামটো পাই যাম কিমান হ'ব 11 টকা এটা বাকচৰ দাম আমি কিমান পালো 11 টকা পালো এতিয়া আমাক প্ৰশ্নটোত কি সুধিছিল যে 286 টকাত কিমানটা বাকচ পোৱা যাব 286 টকাত বাকচ পোৱা যাব কিমান পোৱা যাব সো এটাৰ দাম কিমান হয় 11 টকা হয় গতিকে এই যেটো এটাৰ দাম আমি পাইছো 11 টকা এই 11 টকাটোৰে আমি 286 যেতিয়া হৰণ কৰিম তেতিয়া আমি গম পাম কিমানটা বাকচ পাম আমি 286 11 ৰে আমি হৰণ কৰি দিব লাগিব হৰণটো কৰিছোৱা 11 ৰে কিমান যাব দুবাৰ যাব 22 হল 8 ৰ পৰা 2 বিয়োগ কৰিলে 6 আৰু ইয়াতে থাকিল 6 তো 11 ৰে 6 কিমান বাৰ যাব 6 বাৰ যাব কিমান পালো 26 পালো তাৰ মানে 286 টকাত 26টা বাকচ পোৱা যাব তোমালোকে প্ৰমাণ কৰাৰ কাৰণে এটা কাম কৰিব পাৰা যেহেতু আমি এটা জ্যামিতি বাকচৰ দাম 11 টকা পাইছো আৰু আমি গম পালো যে 286 টকাত 26টা বাকচ পোৱা যাব শুদ্ধ হৈছে নে নাই তাৰ বাবে তোমালোকে কি কৰিবা এই 26টা বাকচৰ লগত এই 11 টকাটো পূৰণ কৰি যাবা পূৰণ কৰিলে যদি 286 পোৱা তেতিয়া হলে তোমালোকৰ শুদ্ধ হৈছে ঠিক আছে তেনেকৈ তোমালোকে প্ৰমাণ কৰি চাব পাৰা 4 নম্বৰ প্ৰশ্নটো চোৱা কল্পনাই 160 টকাত 10টা বল কিনিলে আৰু জয়মতীয়ে 128 টকাত 8টা বল কিনিলে দুয়োগৰাকীয়ে একে দামত কিনিব পাৰিলেনে সো ইয়াতে আমি কি কৰিব লাগিব ইয়াতে আমাক কি কৈছে চোৱা 160 টকাত কিমানটা বল কিনিছে কল্পনাই 10টা বল কিনিছে আমি উলিয়াব লাগিব এটা বলত কিমান টকাকে পৰিছে হেতু উলিয়াই লম জয়মতীৰ ক্ষেত্ৰটো ঠিক তেনেকুৱাই কৰিম 8টা বলত কিমান টকা পৰিছে 128 টকা পৰিছে আমি উলিয়াই লম জয়মতীয়ে এটা বল কিমান টকাত কিনিছে উলিয়াই লম
ঠিক আছে, তেতিয়া আমি গম পাম দুয়োগৰাকীয়ে একে দামত কিনিব পাৰিছে নে নাই। দিয়া আছে কি আমাক কল্পনাই 10টা বল কিনে 160 টকাত। আমি কি উলিয়াই ল'ম, কল্পনাই এটা বলত কিমান টকা দিছে সেইটো উলিয়াই ল'ম। গতিকে কল্পনাই এটা বল কিনে কিমান টকাত, এই 160ক 10ৰে আমি হৰণ কৰি দিম। হৰণ কৰিলে কিমান পাম, 16 পাম। 16 টকা। তাৰ মানে কল্পনাই এটা বলত কিমান টকা পৰিছে, 16 টকাকৈ পৰিছে। তাৰ পিছত আছিল জয়মতী। আকৌ জয়মতীয়ে 8টা বল কিনে কিমান টকাত কিনিছিল, 128 টকাত। গতিকে জয়মতীয়ে এটা বল কিনে কিমান টকাত, 128ক 8ৰে হৰণ কৰি দিম। 8ৰে হৰণ কৰিলে কিমান পাম, হৰণ কৰি চোৱা। এবাৰ যাব, 4 হ'ল, 8 6 গুণ 48, কিমান পালো, 16 পালো, 16 টকাত। এতিয়া চোৱা, কল্পনাই এটা বল কিমান টকাত কিনিছিল, 16 টকাত। জয়মতীয়ে এটা বল কিমান টকাত কিনিছিল, 16 টকাত। তো আমি ক'ব পাৰো এতিয়া, গতিকে আমি ক'ব পাৰো যে দুয়োগৰাকীয়ে একে দামতে বল কিনিব পাৰিছে। এতিয়া চোৱা 5 নম্বৰ প্ৰশ্নটো। জেনেলিয়াই গোটেই বছৰটোত ঘৰ ভাড়াৰ বাবে 64,000 টকা দিব লাগে। যদি তেওঁ 3 মাহৰ মূৰে মূৰে ভাড়া দিব বিচাৰে তেন্তে কিমান টকা দিব লাগিব। চোৱা, বছৰটো মানে এবছৰত কিমান মাহ, 12 মাহ। 12 মাহত কিমান টকা দিব লাগে, 66,000 দিব লাগে। 3 মাহৰ মূৰে মূৰে দিলে কিমান টকাকৈ দিব লাগিব সেইটো আমাক উলিয়াব দিছে। 5 নম্বৰটো আমি কৰি চাওঁ। জেনেলিয়াই এবছৰত মানে কি, 12 মাহ আমি লিখিব পাৰোঁ। বাৰ মাহত ঘৰ ভাড়া দিয়ে কিমান, 66,000 টকা। আমি কি কৰিব লাগিব, আমি এমাহত কিমান ঘৰ ভাড়া দিয়ে সেইটো আমি উলিয়াই ল'ব লাগিব। গতিকে জেনেলিয়াই 1 মাহত ঘৰ ভাড়া দিয়ে কিমান, এই 66,000ক 12ৰে আমি হৰণ কৰিম। হৰণ কৰিলে কিমান পাম চোৱা, 12 5 গুণ 60, 6 আহিল আৰু 0 আহিল, 12 5 গুণ 60। দুটা শূন্য বাকী ৰ'ল, এই দুটা শূন্য ওপৰত আহি যাব। কিমান পালো, 5,500 টকা। তাৰমানে জেনেলিয়াই 12 মাহত দিয়ে কিমান, 66,000 টকা। এমাহত কিমান দিব, 5,500 টকা। আমাক কি সুধিছিল, 3 মাহত কিমান দিব লাগিব সুধিছিল। গতিকে
জেনেৰেলি আয় 3 মাহত ঘৰ ভাড়া দিব লাগিব কিমান 5500 লগত 3 মাহ পূৰণ কৰিলে হৈ গ'ল 300 300 5 3 15 5 1 গ'ল 5 3 15 1 যোগ কৰিলে 16500 টকা